এক দুঃসংবাদ। বোকাজানত এজন ছাত্ৰৰ মৃত্যু কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়জানত এজন ছাত্ৰৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে অঞ্চলবাসীক। কোনোৱে যেন সহজভাৱে ল'ব পৰা নাই ছাত্ৰজনৰ মৃত্যুৰ বাতৰিটো। প্ৰাপ্ত তথ্য অনুসৰি সৰিয়জান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীত অধ্যয়নৰত আছিল চাৰ্বং ইংতি। যদিও ছাত্ৰজনৰ ঘৰ চিলনীজানত, কিন্তু আজি প্ৰায় 5 বছৰে নিজ জেঠায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰি আছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 18 জুন তাৰিখে দুজন সমনীয়াৰ সৈতে টিউচনলৈ ওলাই যোৱাৰ পাছতে বিদ্যালয়ত গৈ পৰীক্ষাৰ বাবে সাজু কৰি ৰখা ডেস্কসমূহ গোপনে অদলা বদলি কৰি থাকোঁতে বিদ্যালয়ৰ কৰ্মচাৰী এজনক দেখা পাই পলাই যায় তিনি বন্ধু। কিন্তু চাৰ্বঙৰ স্কুল বেগটো বিদ্যালয়তে থাকি যায়। আৰু এই কথাটোকে বাকী সমনীয়া কেইজনে বিভিন্ন কথা কৈ চাৰ্বঙক মানসিকভাৱে চাপ দিয়াৰ কথা পৰিয়াল লোকে উল্লেখ কৰে। মই ওলাই যোৱা সময়তেতো ল'ৰাটো ৰুমতে বহি আছিলে। যোৱাকালি ক্লাছ 10 পঢ়িছে, যোৱাকালি পৰীক্ষাও আছিলে সিহঁতৰ। তাৰপিছত মই ওলোৱা সময় মই ক'লোঁ, মইতো ওলাইছোঁ দেই, তই দৰ্জা চৰ্জা বন্ধ কৰি থৈ যাবি, তলা মাৰি থৈ যাবি, কৈ মইতো ওলাই গ'লোঁ। বুলি ক'লে ল'ৰাটো। মইতো ভাবিছোঁ স্কুল গ'ল, স্কুলতে আছে, পৰীক্ষা দিছে বুলি ভাবিছোঁ। মই এইবোৰ অলপো ভবাই নাই, মই তাতে স্কুলতে আছিলোঁ। তেতিয়া এই মোৰ ছোৱালীজনীয়ে ফোন কৰিছে, তই চাৰ্বঙক গাঁৱত লৈ গৈছে নেকি এনেকুৱা বুলি কৈছে। মই এনে নাই, স্কুল গ'ল চাগে, পৰীক্ষা আছে আজি এনেকুৱা বুলি ক'লোঁ। তাৰপিছত তাৰ লগৰ ল'ৰা আমাৰ ঘৰৰ ওচৰতে আছে, তাৰ লগৰো কৈছে, আজি স্কুলত যোৱা নাই নহয়, চাৰ্বঙে যোৱা নাই, পৰীক্ষাও দিয়া নাই এনেকুৱা বুলি ক'লে। তো মোৰ ক'ত গ'ল ল'ৰাটো, ইমান স্কুল একদিন ক্ষতি নকৰে, আজি পৰীক্ষা দিনা ডিউটি স্কুল যোৱা নাই যে, পৰীক্ষা দিয়া নাই যে এনেকুৱা ভাবিছোঁ তাৰ লগৰ ল'ৰাকেইটাক ক'ৰবাত লৈ গ'ল, ক'ৰবাত ফুৰিবলৈ গ'ল নেকি এনেকুৱা বুলি ভাবিছোঁ। গধূলি 4-6টামান বজালৈকে নাই আৰু মোৰতো বেলেগ সন্দেহ সোমাই গ'ল মোৰ মনত, কোনোবা আহি মাৰি থৈ গ'ল নেকি, ক'ৰবাত লুকাই থ'লে নেকি বুলি। মই লাইট লৈ গোটেই চাংতলে চলে বিচাৰিছোঁ, নাই গোটেই মাৰি গোটেই কম্পাউণ্ড লাইট লৈ বিচাৰিছোঁ, নাই সাগৰালত চাইছোঁ, নাই মুৰ্গী গড়ালত চাইছোঁ, আৰু এই মানসিক চাপ ছাত্ৰজনে সহজভাৱে ল'ব নোৱাৰি মৃত্যুক সাৱটি ল'লে বুলি জানিব পৰা যায়। আজি ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। ছাত্ৰজন খুব নম্ৰ আৰু অমায়িক স্বভাৱৰ বুলি ওচৰ চুবুৰীয়াৰ মুখে মুখে জানিব পৰা গৈছে। চাৰ্বঙৰ এই মৃত্যুৰ ঘটনাটোৱে জেঠাইক সম্পূৰ্ণৰূপে কান্দোনত ভাঙি পৰিছে আৰু আহ্বান জনাইছে যাতে চাৰ্বঙৰ দৰে কাৰোৱে এনে ঘটনা পুনৰাবৃত্তি নহওক। আৰু এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষক এই ঘটনাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে আলোচনা কৰি সজাগতা আনিবলৈও অনুৰোধ জনায়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। ভাঙা ভৰা নাছিলে, তাত দৰ্জা জপোৱাইছিলে, মই চাইছোঁতো কলা চকী, এই চকীখন পৰি আছিলে তাতে। মই মনত খুব ভয় লাগিলে, কোনে চকী ইয়াত থৈছে বোলে, আকৌ এনেকৈ জুমি চাইছোঁ। পিছত তাৰ লগৰ এজনে ক'লে 18 তাৰিখে টিউচন পৰা আহি বোলে স্কুলত সোমাইছে, তাৰ লগৰ নাম অঞ্চুমন ডেকা। এই ল'ৰাটোৰ লগত স্কুলত সোমাইছে বোলে, আৰু 19 তাৰিখত পৰীক্ষা আছিলে। সেই বেঞ্চ ডেস্ককেইটা তাহাঁতি বোলে সলাবলৈ গৈছে, আঁতৰাবলৈ গৈছে নে কি বোলে। তেতিয়া চকীদাৰ নে কোনে দেখি পালে, এটি ভয়তে পলাই আহিছে, বেগ চেগ পেলাই পেলাই সৰিয়জান হাইস্কুলত। তেতিয়া আৰু ল'ৰাটো সেইদিনা 18 তাৰিখে টিউচন পৰা আহিছে, বেগত নাই, বেগ কি হ'ল এইটো একো নক'লে। তাৰ লগৰ ল'ৰাহে পিছত যোৱাকালি ডেড বডি দেখা পিছতে ক'লে এনেকুৱা তেনেকুৱা বুলি। সন্দেহ হৈছে মানে এইটো ভয়তে এনেকুৱা কৰিলে, আৰু একো কথাটো মই নাজানো, একো কথাই নাছিলে।